এক নং পুৰণৈ জলম পথৰ মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত অনিয়ম হোৱা বুলি প্ৰচাৰিত বাতৰি সন্দৰ্ভত ৰাজ্যৰ স্পষ্টীকৰণ BLLM কমিটিৰ সভা অনুষ্ঠিত কৰি স্থানীয় ৰাজ্যৰ প্ৰতিক্ৰিয়া জনাই পুৰণা জলম পথাৰত থকা 40 বিঘা ভূমি ৰাজু মেধকে মাটিৰ গৰাকী অজ্ঞাতে বিক্ৰী কৰা বুলি অভিযোগ উঠাৰ পিছতে দেওবাৰে পুৰণা জলম গাঁৱৰ মুৰংঘৰত গাঁওখনৰ গ্ৰাম প্ৰধান BLLMC আৰু স্থানীয় ৰাজ্যৰ উপস্থিত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত পুৰণা জেলম পথাৰত থকা তৰুলতা দলে পেগুৰ 40 বিঘা ভূমি ৰাজু মেধকে গোপনে বিক্ৰী কৰা বুলি অভিযোগ উঠাৰ সন্দৰ্ভত স্থানীয় ৰাজ্যৰ সভাৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। পূৰ্বতে এই 40 বিঘা ভূমি প্ৰয়াত হীৰাকান্ত পেগুৰ দখলত আছিল যদিও 2005 চনতে হীৰাকান্ত পেগুৱে তেওঁৰ দখলত থকা এই 40 বিঘা ভূমি ৰাজু মেধকৰ লগতে বিক্ৰী কৰা বুলি স্থানীয় ৰাজ্যক অৱগত কৰিছিল আৰু তেতিয়াৰ পৰাই ভূমিডোখৰ অঞ্চলটোৰ আশে-পাশে বসবাস কৰা একাংশ কৃষকে ৰাজু মেধকৰ পৰা অনুমতি লৈ বিগত 20 বছৰে বিভিন্ন খেতি কৰি অহা বুলি উল্লেখ কৰে। অৱশ্যে তেওঁলোকৰ দুয়োপক্ষৰ এই ভূমিডোখৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত চৰকাৰী কাগজে পত্ৰৰ কি ভূমিকা আছিল এয়া স্থানীয় ৰাইজে সবিশেষ জানিব পৰা নাছিল বুলি উল্লেখ কৰে। যদিও অঞ্চলটোত বসবাস কৰা একাংশ কৃষক ৰাইজে বিগত প্ৰায় 20 বছৰে ভূমিডোখৰত খেতি কৰি আহিও ৰাজু মেধকৰ বাহিৰে কোনো বিকল্প মাটিৰ গৰাকী দেখা নাছিল বুলি জানিবলৈ দিয়ে। ইতিমধ্যে কেইবাঠাইৰ পৰা প্ৰাকৃতিক দুৰ্যোগ যেনে প্ৰলয়ংকাৰী বানপানী আদিৰ সৰ্বশন্ত ৰাইজে সেই ভূমি ক্ৰয় কৰি বসবাস কৰি আছে আৰু কেইবাটাও পৰিয়ালে কৃষি কৰ্মৰে জীৱন নিৰ্বাহ কৰি আছে। গতিকে ৰাইজৰ এটাই আহ্বান, ইতিমধ্যে যিসকল দুৰ্ভগীয়া ৰাইজৰ তাত বসবাস কৰি আছে সেইসকল মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত খেলি মেলি হোৱা বুলি বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰচাৰিত বাতৰি সংকৃত হৈছে। গতিকে সকলো পক্ষকে শান্তিত থাকিবলৈ দিবলৈ আহ্বান জনাইছে আৰু মাটিৰ বৰ্তমানৰ গৰাকী ৰাজু মেধকৰ পৰা স্থানীয় ৰাজ্যৰ অনুমতি বুজাবুজি নীতি নিয়মৰ মাজেৰে ক্ৰয় বিক্ৰয় কৰা বুলি জানিবলৈ দিছে। যিহেতু প্ৰায় 20 বছৰ ধৰি স্থানীয় সকলো ৰাইজে উক্ত ভূমি ৰাজু মেধকৰ বুলি অৱগত আছে। নমস্কাৰ, মোৰ নাম প্ৰদীপ বৰী। মই পুৰণা জলম গাঁৱৰ স্থায়ী বাসিন্দা। যিহেতু 1924 চনৰ পৰা বসবাস কৰা এজন ব্যক্তি, পিতৃ মাতৃ আৰু মোৰ ককা দেউতাৰ পৰা। কিন্তু আজি কিছুদিনৰ আগত আমি এটা বিবৃতি পাইছোঁ যে ৰাজু মেধকৰ দখলীস্বত্ব মাটিৰ ওপৰত এজন জনাইস্থিত এজন মহিলাই মোৰ মাটি বুলি মানে যিটো এটা চক্ৰান্ত এটা আমি বিবৃতি পাইছোঁ। গতিকে সেইটোৰ ওপৰত আজি আমাৰ স্থানীয় গাঁৱৰ মুখীয়ালসকল, BLMC কমিটি, গাঁও প্ৰধান আদি উপস্থিতিত এখন বিস্তৃত আলোচনা হয়। আলোচনাত আমি পূৰ্বৰ পৰা আমি 2005 চনৰ পৰা 2005 চনৰ আগত কাৰ মাটি আমি নাজানো আৰু, কিন্তু 2005 চনৰ পৰা ৰাজু মেধকে ক্ৰয় কৰা বুলি আমি বিশেষ সূত্ৰে গম পাওঁ। আৰু সেই 2005 চনৰ পৰা আজি পৰ্যন্ত, আজি 2025 চনলৈকে ৰাজু মেধকে স্বত্ব দখল কৰি অন্যান্য আমাৰ খেতিয়কসকলক মানে খেতি কৰিবলৈ দিয়াটো আমি পৰিলক্ষিত হৈছে। মই 2007 চনতো মই এবছৰমান কৰিলোঁ, সৰিয়হ খেতি কৰিলোঁ, কিন্তু ৰাজু মেধকৰ আণ্ডাৰত। আৰু আজি আমি ৰাইজে অফিচিয়েলিভাৱে ৰাজু মেধকৰ নামত নামজাৰি আছে বা নাই সেইটো আমি ক'বলৈ নাযাওঁ, কিন্তু আমি গঞা ৰাইজে গম পাওঁ যে আমাৰ কণ ল'ৰা ছোৱালীৰ পৰা বুঢ়া মেটালৈকে জানে যে উক্ত মাটিডোখৰ ৰাজু মেধকৰ মাটি বুলি আমি গম পাওঁ। আৰু সেইমতে আজি যিসকল মানে এতিয়ালৈকে 2005 চনৰ পৰা এতিয়ালৈকে কমেও 10-15 জন মানুহে সেই মাটিৰ ওপৰত খেতি কৰি ৰবি শস্য কৰি আহিছে আৰু বৰ্তমানো কৰি আছে। কিন্তু আমি নাজানো যে ইয়াত কোনো এজন ব্যক্তিৰ ওপৰত মাটি বুলি আমি নাজানো, মাত্ৰ গঞা ৰাইজৰ মতে আমি জানো যে উক্ত মাটিডোখৰ ৰাজু মেধকৰ মাটি। কিন্তু যিহেতু আমাৰ ৰাইজৰ ওপৰতো কিছুমান হেঁচা এটা আহিছে যে কিছুমান দুষ্ট চক্ৰ বুলি এটা দিছে, হয়তো দুষ্ট চক্ৰ বুলি ক'বলৈ গঞা ৰাইজৰ ওপৰত এটা আমাৰ বিশেষ আক্ষেপ এটা সোমাইছে। সেইকাৰণে বিস্তৃতভাৱে আজি আমি আলোচনা বহিছোঁ। কিন্তু আমাৰ জ্ঞাত মতে 2005 চনৰ পৰা 2025 চনলৈকে ৰাজু মেধকৰ মাটি বুলি আমি জানো। আজি আমাৰ এৰিয়াৰ লাটগাংপুৰ আছে আৰু মোৰ এইটো কমিটি আছে, BCC কমিটি আছে। এই ইহঁতৰ হেৰিতে আমি সাক্ষাৎকাৰ কৈছোঁ, এইটো মাটিটো ৰাজু মেধক আৰু হীৰাকান্ত পেগুৰ এতিয়া লাগা মাটিটো গণ্ডগোল কৰাটো হ'ল। আগতে মই 2002 চনৰ পৰা হেৰি 3 বছৰ নে 2 বছৰ কৰিলোঁ মই খেতিটো, 2 বছৰ হৈছে খেতিটো কৰিলোঁ। তাৰ দ্বিতীয় পিছত মই আকৌ হীৰাকান্তৰ ওচৰত আহিলোঁ, হীৰাকান্ত পেগুৰ ওচৰত আহোঁতে হীৰাকান্ত ক'লে যে কিন্তু দাদাই মোৰ সেই মাটিটো
মোৰ নহয় আৰু এইটো ৰাজু মাধৱৰ পৰা আপুনি সুধি কিনি পৰামৰ্শ লৈ কিনি সেই খেতিটো কৰিবি বুলি ক'লে। কোৱাৰ পিছত তাৰপিছত মই ৰাজু মাধৱক সুধিলোঁ আপোনাৰ মাটিটো মই খেতি কৰিম বুলি। তাতে আকৌ এনেকৈ মই 2 বছৰমান কৰিলোঁ এই ৰাজু মাধৱৰ নাম লৈ কিনি, ৰাজু মাধৱৰ মাটি বুলি কোৱাৰ কাৰণে। তাৰপিছত মই এৰিলোঁ, কিন্তু খেতি কৰাটো ইহঁতক কিনা বেচা কথাটো আমি নাজানো। হীৰাকান্তই বা তাৰ ৰাজু মাধৱৰ কিনা বেচাটো মই নাজানো, কিন্তু হীৰাকান্তই ক'লে যে ৰাজু মাধৱৰ লগত বিক্ৰী কৰিলে বুলি কোৱাৰ কাৰণে মই ৰাজু মাধৱৰ পাৰ্মিশ্যন লৈ খেতি কৰিলোঁ। তাৰপিছত বহুত মানুহবিলাকে কৰি আছে খেতিটো, আজি এইটো 20 বছৰ কালটো কৰি আছে। দেখা মতেতো চবে শুনামতেতো ৰাজু মাধৱৰ খেতিত কৰিছে বুলি সব গাঁৱৰ মানুহবিলাক কৰিয়ে আছে। এতিয়ালৈকে যে ৰাজু মাধৱৰ নাম লৈহে খেতিটো কৰি আছে, আমাৰ জনাটো এইটো আৰু মানে। মোৰ নামটো নন্দেশ্বৰ পেগু তিৰুং। নমস্কাৰ, মই যিটো এতিয়া মাটিডোখৰ গণ্ডগোল হৈছে, এই মাটিটো মই মাটিৰ চাৰিসীমালৈকে মই জানো, কাৰণ মই ইয়াত পুৰণা 1824 চনৰ পৰা মোৰ ককাদেউতা ইয়াতে থাকি এই মাটিটো জানে। এই মাটিটো আছিল ৰামেশ্বৰ পাও। ৰামেশ্বৰ পাও ওপৰ ক'ব যেতিয়া গ'ল, লাষ্টত মাটি বিক্ৰী কৰি শেষ কৰিলে সিহঁতে 2004 চনৰ আগত মাহত মাটিটো বিক্ৰী কৰি শেষ কৰি সিহঁতে ওপৰ ক'ব গুচি গ'ল। তাৰপিছত মই তেতিয়া হীৰাকান্ত বুলি জানিছিলোঁ। 2007 চনৰ পৰা আমাৰ এই নহেন্দ্ৰ দলে এতিয়া গাঁও প্ৰধানৰ বাপেক তেতিয়া গামবুঢ়া আছিলে, একদিন মাটি কেনে কৰা সময়ত মোৰ গাই গৰুবিলাকে কালে। তেতিয়া মোক ক'লে যে তোৰ গাই গৰুবিলাক মাটি কেলে কাই দিলি বুলি চাই দিবি। চাবলৈ 2004 চনৰ কাতি মাহৰ 19 তাৰিখে মই চাবলৈ যাওঁতে এই মাটিটো অফিচিয়েলি মই তেতিয়া কাৰো বুলি গম নাপাওঁ। এতিয়া কিন্তু এই ওপৰ ক'বৰ পৰা বানবিধ্বস্ত মানুহবিলাক আহি বহি থাকোঁতে মোৰ পৰা বাঁহ ল'লে, সিহঁতে বাঁহ কাটি ঘৰ বনালে। তেতিয়াই মই গম পাইছোঁ যে মাটিটো হীৰাকান্তৰ নামত আছে। কিন্তু মাটিটো 2007 চনৰ পৰা মই সম্পূৰ্ণ ৰাজু মাধৱ বুলিহে জানিছিলোঁ, কাৰণ চব খেতি কৰা মানুহবিলাকে কয় ৰাজু মাধৱৰ মাটি, ৰাজু মাধৱৰ মাটি। আৰু গামবুঢ়াও ক'লে তোৰ ৰাজু মাধৱৰ মাটিত খেতিটো তোৰ গাই গৰুবিলাকে নষ্ট কৰি চাই দিবি। মোৰ নাম নিগম পেগু, চিৰুং গাঁও। আমি এনেকুৱা জানো যে চব ৰাইজে আমাৰ গাঁৱৰ ব্যক্তি কেইজনমানে খেতি কৰি থাকে, কাৰ মাটিত কৰিছে বুলি কওঁতে মানে ৰাজু মাধৱৰ বুলি কয়। ঠিক তেনেকুৱা 2024 চনত মই চান্স এটা ল'লোঁ যে মোক আপুনি দিবচোন বুলি। মই এই যোনে নেকি খেতি কৰিছিলে তাক মই সুধিলোঁ, এখেতে ক'লে নহয় মালিকক সোধক। মই ৰাজু মাধৱ ছাৰৰ ঘৰত গৈ সুধিলোঁ, কৰিব পাৰিবা বুলি মই কৰিলোঁ। খেতিটো 2024 চনত মই কৰিছিলোঁ। তাৰে পিছত আমি এতিয়া গম পাইছোঁ য'ত নেকি মানে মাটিডোখৰ মানে আকৌ মালিক এটা ওলাইছে। মানে এতিয়া এনেকুৱা ভাবোঁ যে আমাৰ অকল এজনক এইটো দুখটো দিয়ে না, গোটেই গাঁওখনক প্লাছ মানে যোনে নেকি এতিয়া মাটি কিনি এডোখৰ হাজিৰা কৰি মাটি কিনি পিনি মানে যে ঘৰ বহি আছে, এইসকলৰ ঘৰত পুৰা বিৰাটকে দুখ মানে সোমাই থৈ দিছে। যোনে নেকি এতিয়া আচল দুখিত এইজনী মহিলাই হ'ব মোৰ মতে। মই এইটো মোৰ মনত বহুত দুখ পাইছে এইবিলাক শুনি। ডাঙৰ মুখিয়ালেতো ৰাজু মাধৱৰ মাটিৰ ওপৰত কোনোবা এজনীয়ে মানে মোৰ মাটি বুলি দাবী কৰিছে বুলি কোৱাৰ কাৰণে আমাৰ গাঁৱৰ জ্যেষ্ঠ মানে লিডাৰ সকলে, গাঁওবুঢ়াসহ আমাৰ গাঁৱৰ মেম্বাৰ আৰু গাঁৱৰ সকলে আজি আলোচনা DLC কমিটি আলোচনা কৰিলোঁ। তেতিয়া আমি আলোচনাৰ প্ৰত্যেকৰ পৰা পালোঁ যে 2005-06 চনৰ পৰাই ৰাজু মাধৱৰ মাটি বুলিহে তেখেতৰ পৰা বন্দোবস্ত কৰি খেতি কৰি আছিলে। মই 2-3 বছৰ 4 বছৰ কৰিলোঁ আৰু মাজে মাজে কৰি থাকোঁ। আৰু মোৰ লগৰ প্ৰদীপ বড়িয়ে কৰিছিলে আৰু বহুত মানুহ আছে, আজি পটককৈ নামবিলাক মানে পাহৰি থাকে। কিন্তু এইটো ৰাজু মাধৱৰ আজি 20 বছৰ কাল 22 বছৰ কাল ৰাজু মাধৱৰ বুলি মাটিটো জনাৰ পাছত পটককৈ মাধৱ এনেকৈ ওলাইছে, এইটো অসম্ভৱ। মই একেবাৰে বিশ্বাস কৰা নাই, এইটো কোনোবা চক্ৰান্তৰ দ্বাৰাই হৈছে বুলিয়ে ভাবোঁ। তো প্ৰত্যেক গাঁৱৰ মানুহে ক'ব এইটো ৰাজু মাধৱৰ মাটি বুলি। মোৰ নাম পদ্মকান্ত দলে। নমস্কাৰ, মোৰ নাম শ্ৰী নৰেন্দ্ৰ দলে।
মই পুৰণা জিলাৰ লাটৰ লাট গাঁওবুঢ়া গাঁও প্ৰধান। এতিয়া ৰাজীৱ মাধৱে মাটি ক্ৰয় কৰিছে তেতিয়াতো মই গাঁও প্ৰধান নাছিলোঁ আৰু আমি জানামতেতো সকলো গাঁও গঞাই ৰাইজে জানে মানে ৰাজীৱ মাধৱৰ মাটি হয় বুলি চবেই জানে। হ'লে নামজাৰিত কাৰ নাম আছে এইটো আমিতো নাজানো। তেতিয়াতো আমি গাঁও প্ৰধান নাছিলে। গাঁৱৰ মানে এতিয়াতো ৰাজীৱ মাধৱৰ পৰা লৈ কিনে খেতি বাতি কৰাটো হয়তো মানে, কিন্তু কিবাৰ পৰা লোৱা নাই। এই কি হীৰাকান্তৰ পৰা লোৱা, হীৰাকান্তটো এতিয়া মৰিয়ে গ'ল। তাৰতো যেতিয়া এই হাই কাজিয়া সৃষ্টি কৰিব নালাগে মানে, মোৰ মতে শান্তিত চবে আহিব লাগে। যিকোনো মানে যিটো নেকি এতিয়া শিৱগুৰিৰ পৰা আহি কিনি সিহঁতে ইমান কষ্টত আহি মাটি ক্ৰয় কৰিছে, হুলস্থুল হ'ব নালাগে, কিবা হ'ব নালাগে আৰু হাই কাজিয়া লাভ হ'ব নালাগে।